নমস্কাৰ আমি আজি ৰিজনিঙৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ প্ৰথম প্ৰশ্নটো হ'ল ফাইণ্ড দ্য নেক্সট নাম্বাৰ ইন দ্য সিৰিজ আমাৰ শ্ৰেণীটো দিয়া আছে সিৰিজটো দিয়া আছে 61 52 63 94 46 আৰু আমি ইয়াৰ পিছৰ সংখ্যাটো উলিয়াব লাগে চ' এই শ্ৰেণীটোত কি পেটাৰ্ণ দিয়া আছে চ' আমি সেই পেটাৰ্ণটো আমি উলিয়াব লাগে চ' চোৱা প্ৰথম সংখ্যাটোৰ ক্ষেত্ৰত চোৱা প্ৰথম সংখ্যাটো কি আছে আমাৰ 61 চ' 61টো আমি ক'ৰ পৰা পাইছোঁ কেনেকৈ পাইছোঁ So ইয়াত চোৱা 4 square equal what 4 into 4 16 আৰু আমি 16 উল্টাতে লিখিলে কিমান হয় 61 that means reverse of 16 equal 61 ঠিক সেইদৰে 52 ক্ষেত্ৰত আমি কি পাইছোঁ 5 square 5 into 5 25 আৰু 25 ৰ reverse 52 ঠিক সেইদৰে next numberটো 63 63 ক্ষেত্ৰত হৈছে 6 into 6 36 আৰু 36 ৰ reverse number 63 ঠিক সেইদৰে 94 ৰ ক্ষেত্ৰত হৈছে 7 into 7 49 আৰু 49 ৰ উল্টা সংখ্যা হৈছে 94 নেক্সট 46 ৰ ক্ষেত্ৰত হৈছে 8 into 8 64 64 ৰ ৰিভাৰ্স নাম্বাৰ হৈছে 46 গতিকে এইটো প্যাটাৰ্ণত আমাৰ নেক্সট নাম্বাৰটো হ'ব কিমান 9 স্কয়াৰ আৰু 9 স্কয়াৰক আমি উল্টাকে লিখিব লাগিব সো 9 স্কয়াৰ ইকুৱেল what 9 into 9 81 81 ৰ উল্টা সংখ্যা হৈছে আমাৰ 18 ৰিভাৰ্স অফ 81 ইকুৱেল 18 সো ইয়াৰ উত্তৰটো হ'ব 18 সো আমাক দিয়া আছে অপশন এ আৰু আমাৰ এইটো হৈছে কারেক্ট आंसर অপশন এ 18 টো কারেক্ট आंसर ইয়াৰ পিছৰ প্ৰশ্নটো লগে আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে what is the next number in the series আমাৰ সিরিজটো দিয়া আছে শ্ৰেণীটো দিয়া আছে 21 16 22 15 23 14 আৰু আমি 14 ৰ পিছৰ সংখ্যাটো উলিয়াব লাগে So, এই শ্ৰেণীটো আমি ভালকে ষ্টাডি কৰিলে দেখা পাও যে ইয়াত দুটা শ্ৰেণী আছে দুটা সিকোয়েন্স আছে দুটা অনুক্ৰম আছে তো অনুক্ৰম দুটা তো ফার্স্ট 21 22 23 and next হ'ব 16 15 14 গতিকে আমাৰ এইটো ক্ষেত্ৰত কি হ'ব যেটো ফার্স্ট শ্ৰেণী হেতু আমাৰ ইনক্ৰিজিং প্যাটাৰ্ণত আছে গতিকে 21 22 23 তাৰপিছত হ'ব 24 সো আমাৰ ইয়াৰ উলিয়াবলগীয়া সংখ্যাটো হ'ব কিমান 24 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন এ 24 এতিয়া আমি নেক্সট প্ৰশ্নটো লগি আছো নেক্সট প্ৰশ্নটো দিয়া আছে A person is fixed in the queue from either end. How many people are there in the queue? এখন আমাক কি দিয়া আছে এটা মানুহ এটা শাৰীৰ 6 পজিশনত আছে দুই ফালৰ পৰা তো দুই ফালৰ পৰা 6 পজিশনত থাকিলে কি সো মানুহজনৰ ফ্ৰন্টতো থাকিব লাগিব 5জন মানুহ আৰু বেকতো 5জন মানুহ হয় ইন ফ্ৰন্ট 5% and behind 5% সো কি হ'ব টোটাল মানুহ কিমানজন হ'ব আগত 5জন পিছত 5জন আৰু তেওঁ মানুহজন দিছে গতিকে টোটাল মানুহ হ'ব 11 সো শুদ্ধ উত্তৰ হ'ব 11 সো আমাক দিয়া আছে অপশন বি 11 সো আমাৰ কারেক্ট উত্তৰ হ'ব অপশন বি ইয়াৰ পিছৰ প্ৰশ্নটো লগি আইছো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 4 girls are sitting on a bench to be photographed. Kamal is to the left of Akriti. Disha is to the right of Akriti. Ankita is between Akriti and Disha. Who would be second from the left in the photograph? So, আমাক প্ৰশ্নটো কি দিছে যে চাৰিজনী ছোৱালীয়ে ফটো উঠাৰ কাৰণে বহিছে শাৰী পাতি বহিছে তো আমাক কন্ডিশনত দিয়া আছে যে Kamal is to the left of Akriti. হয় কমল আকৃতিৰ লেফটত আছে হয় তো কমল আকৃতিৰ লেফটত আছে নেক্সট কোৱেশ্চন নেক্সট কন্ডিশন কি আছে দিশা ইজ টু দা রাইট অফ আকৃতি দিশা আকৃতিৰ ৰাইটত আছে এইটো দিশা হয় ৰাইট সাইডত আছে অঙ্কিতা ইজ বিটুইন আকৃতি এন্ড দিশা অঙ্কিতা ক'ত আছে দিশা আৰু আকৃতিৰ মাজত আছে গতিকে আমাৰ ইয়াৰ সিকোয়েন্সটো কেনেকুৱা হ'ব কমল আকৃতি অঙ্কিতা আৰু দিশা হয় গতিকে
আমাক কি উলিয়াব দিছে হু উড বি ছেকেণ্ড ফ্ৰম দ্য লেফ্ট ইন দ্য ফটোগ্ৰাফ চ' ছেকেণ্ড ফ্ৰম দ্য লেফ্ট গতিকে আমাৰ কি হ'ব আমাৰ ছিকুৱেঞ্চত দেখা গৈছে যে আকৃতি আছে হয় গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াত আকৃতি ইয়াৰ পিছৰ প্ৰশ্নলৈকে আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে কমপ্লিট দ্য চিৰিজ অৰ্থাৎ আমাৰ অনুক্ৰমটো সম্পূৰ্ণ কৰিব দিছে আৰু আমাৰ অনুক্ৰম শ্ৰেণীটো কি দিয়া আছে 3 8 15 24 আৰু 24ৰ পিছৰ সংখ্যাটো উলিয়াব লাগে চ' এই শ্ৰেণীটোত আমাৰ কি পেটাৰ্ণ দিয়া আছে আৰু প্ৰত্যেকটো শ্ৰেণীতে আমাৰ যিকোনো এটা পেটাৰ্ণ থাকিব গতিকে এই শ্ৰেণীটোত কি পেটাৰ্ণ আছে চ' ইয়াত চোৱা ফাৰ্ষ্ট নাম্বাৰটোৰ ক্ষেত্ৰত 3 into 1 3 ছেকেণ্ড নাম্বাৰটো হ'ল 8 8ৰ ক্ষেত্ৰত কি হৈছে 4 into 2 8 দেন 15 15ৰ ক্ষেত্ৰত গৈছে 5 into 3 15 নেক্সট 24ৰ ক্ষেত্ৰত 6 into 4 24 গতিকে এইটো পেটাৰ্ণৰ নেক্সট নাম্বাৰটো আমাৰ কি হ'ব 7 into 5 35 হয় কি কৰা হৈছে প্ৰথম নাম্বাৰটো কি কৰিছে 1ৰে পূৰণ কৰিছে ছেকেণ্ড নাম্বাৰটো ক্ষেত্ৰত কি কৰিছে 2ৰে মাল্টিপ্লাই কৰিছে হয় নেক্সট 3ৰে হ'ব নেক্সট 4ৰে হ'ব নেক্সট 5ৰে হ'ব আৰু কাৰ লগত মাল্টিপ্লাই কৰিছে প্ৰথম সংখ্যাটো কি কৰিছে 3 নেক্সট হৈছে 4 নেক্সট 5 6 7 এইটো অনুক্ৰমণ 3 4 5 6 অনুক্ৰমণ কৰিছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 35 আৰু আমাক দিয়া আছে অপশ্যন বি 35 গতিকে আমাৰ কাৰেক্ট উত্তৰ কাৰেক্ট অপশ্যন বি ধন্যবাদ